ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে বৰ্তমান বান পৰিস্থিতি আৰু ইতিমধ্যে বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে সাধাৰণ জনতা এই উদ্বিগ্ন হৈ থকা বান পৰিস্থিতিৰ মাজতে ইতিমধ্যে জাৰি কৰা হৈছে ৰেড এলাৰ্ট হয় বতৰ বিজ্ঞান তৰফৰ পৰা পুনৰ সমগ্ৰ ৰাজ্যত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু ইয়াৰ উপৰিও আগন্তুক ৩ ঘণ্টাৰ ভিতৰত বতৰে কাল ৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু কিছু সময় পূৰ্বে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই সতৰ্কবাণী জাৰি কৰা হৈছে সমগ্ৰ ৰাজ্যতে আগন্তুক ৩ ঘণ্টাৰ ভিতৰত মুখলধাৰ বৰষুণৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ৩খন ৰাজ্যলৈ ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অসম অৰুণাচল আৰু নাগালেণ্ডত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এই বিষয় সন্দৰ্ভত ফুল গ্ৰাফিক্সৰ সহায়ত সকলো তথ্য আমি আপোনালোকক আগবঢ়াইছো ৰাজ্যত বান পৰিস্থিতিৰ মাজতে জাৰি কৰা হৈছে ৰেড এলাৰ্ট আগন্তুক ৩ ঘণ্টা ৰাজ্যত কাল ৰূপ ধাৰণ কৰিব বতৰে উত্তৰ পূবৰ ৩খন জিলালৈ ইতিমধ্যে জাৰি কৰা হৈছে ৰেড এলাৰ্ট অসম অৰুণাচল মেঘালয়ত জাৰি কৰা হৈছে ৰেড এলাৰ্ট ৮ জুলাইলৈ সমগ্ৰ ৰাজ্যতে জাৰি কৰা হৈছে ইতিমধ্যে হাই এলাৰ্ট ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰো সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ ইতিমধ্যে কেইবাখনো জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ধুবুৰী চিৰাং গোৱালপাৰা দৰং ওদালগুৰি নগাঁও মৰিগাঁৱত ইতিমধ্যে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ইয়াৰ লগতে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে পশ্চিম কাৰ্বি আংলং কৰিমগঞ্জ হাইলাকান্দি জিলাতো ইতিমধ্যে ডেঞ্জাৰ জোনত আছে ৰাজ্যৰ ২০খনকৈ নদী আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজ্যৰ বান পৰিস্থিতি আৰু ইতিমধ্যে বানত ককবকাই থকা দেখিবলৈ পোৱা গৈছে সাধাৰণ জনতা আৰু ইতিমধ্যে তেওঁলোকে দিগবিদিক হেৰাই পেলোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত আৰু ইতিমধ্যে যেহেতু উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰ যেহেতু বৰ্তমান বানে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিগত কিছুদিনৰ পৰা ৰাজ্যত যেহেতু নেৰানেপেৰা বৰষুণ চলি আছে আৰু সেই নেৰানেপেৰা বৰষুণ চলি থকাৰ মাজতে ইতিমধ্যে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু এবাৰ উত্তৰ পূৰ্বাঞ্চলত ৩খন ৰাজ্যত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ অকল অসম বুলি নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে ইতিমধ্যে বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে অকল ইয়াৰ উপৰিও যিসমূহ ভূমিস্খলনৰ প্ৰবণ যিসমূহ ঠাই আছে সেই ভূমিস্খলন প্ৰবণ ঠাইসমূহতো ইতিমধ্যে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কিছু সময় পূৰ্বে অৰুণাচলৰ চিৰাং জিলাতো ইতিমধ্যে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আৰু এই ভূমিস্খলনৰ ঘটনাত ইতিমধ্যে যি ৫১৩ নং যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পুনৰ সতৰ্কবাণী আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু এখন দুখন নহয় উত্তৰ পূৰ্বাঞ্চলৰ ৩খন ৰাজ্যত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ আৰু বিশেষকৈ অসমত আগন্তুক ৩ ঘণ্টাৰ ভিতৰত মুখলধাৰ বৰষুণৰ ইতিমধ্যে সম্ভাৱনা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অকল মুখলধাৰ বৰষুণে নহয় ধুমুহা বজ্ৰপাতৰো ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে কেইবাখনো জিলালৈ অৰেঞ্জ এলাৰ্ট আৰু য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ আৰু বিশেষকৈ দুখন জিলালৈ ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহ হৈছে ধুবুৰী চিৰাং গোৱালপাৰা দৰং ওদালগুৰি নগাঁও মৰিগাঁও পশ্চিম কাৰ্বি আংলং কৰিমগঞ্জ হাইলাকান্দি কামৰূপ মেট্ৰ যোৰহাট শিৱসাগৰ ইতিমধ্যে সমগ্ৰ ৰাজ্যত ইতিমধ্যে যেহেতু সমগ্ৰ অসমতে যেহেতু ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে কিন্তু তাৰ সমান্তৰালকে কিছু জিলাত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট আৰু কিছু জিলাত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কিন্তু শেহতীয়া কিছু তথ্য অনুসৰি আগন্তুক যি ৩ ঘণ্টা আছে সেই ৩ ঘণ্টা সকলো সমগ্ৰ ৰাজ্যবাসী ইতিমধ্যে সতৰ্ক থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কিয়নো আগন্তুক ৩ ঘণ্টাৰ ভিতৰত বৰষুণে মুখলধাৰ বৰষুণ হোৱাৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বিশেষকৈ বানৰ কবলত থকা যিসমূহ জিলা আছে সেই বানৰ কবলত থকা জিলাসমূহৰ যিসকল সাধাৰণ জনতা আছে তেওঁলোকক সাৱধানে থকাৰ ইতিমধ্যে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যত যেহেতু ক্ৰমাৎ বান পৰিস্থিতি জটিল হৈ পৰা দেখিবলৈ পোৱা গৈছে উজনিৰ পৰা নামনিলৈ যেহেতু বান পৰিস্থিতিয়ে বৰ্তমান কাল ৰূপ ধাৰণ কৰিছে অকল অসম বুলি নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে ইতিমধ্যে প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে আৰু ইতিমধ্যে বিভিন্ন স্থানত ইতিমধ্যে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে কৰিমগঞ্জত আজিৰ পৰা ইতিমধ্যে যিসমূহ শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহ ইতিমধ্যে বন্ধ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু কৰিমগঞ্জৰ যি বৰাক নদী আছে কুশিয়াৰা যি নদী আছে সেই কুশিয়াৰা নদী ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰা দেখিবলৈ পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা যিসমূহ কৰিমগঞ্জৰ যিসমূহ শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহ ইতিমধ্যে বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা কিন্তু নিৰ্দিষ্ট সময়ত যিসমূহ পৰীক্ষাৰ যি সময়সূচী আছে সেই পৰীক্ষাৰ সময়সূচীসমূহ তেনেদৰে অনুষ্ঠিত হ'ব বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ ৰাজ্যত যেহেতু
বৰ্তমান বানৰ কবলত থকা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ বান পৰিস্থিতি বুজ ল'বলৈ ইতিমধ্যে মন্ত্ৰী আমোলাসকলকো মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ যিহেতু কিছু সময় পূৰ্বে এক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এক নিৰ্দেশনা জাৰি কৰা হৈছে সতৰ্কবাণী জাৰি কৰা হৈছে কিয়নো আগন্তুক 3 ঘণ্টা সময় সংকটত আছে ইতিমধ্যে সমগ্ৰ অসম আৰু ইতিমধ্যে আগন্তুক 3 ঘণ্টাত মুখলধাৰ বৰষুণৰ লগতে বজ্ৰপাতৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বিশেষকৈ ডেঞ্জাৰ জোনত আছে বৰ্তমান ৰাজ্যৰ 20খনকৈ নদী অৰ্থাৎ ডেঞ্জাৰ জোনত অৰ্থাৎ সংকটত আছে ৰাজ্যৰ 20খনকৈ নদী এই 20খনকৈ নদী মথাউৰি যিকোনো মুহূৰ্ততে ছিঙিব পাৰে বুলি ইতিমধ্যে জাৰি কৰা হৈছে আৰু ইতিমধ্যে সেই কিখন নদীৰ বান্ধ যদি ছিঙি যায় বা মথাউৰি যদি ছিঙি যায় তেতিয়া তেওঁলোকৰ যিসকল নৈপৰীয়া ৰাইজ আছে সেই নৈপৰীয়া ৰাইজসকলৰ বাবে এক আতংক সৃষ্টি কৰিব বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে আৰু ইয়াৰ উপৰি যিহেতু আমি জনাইছোঁ যে আজি সমগ্ৰ অসমত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে আৰু অসমৰ লগতে অৰুণাচল আৰু মেঘালয়তো ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ আৰু এই খবৰ প্ৰকাশ হোৱাৰ পাছতে এতিয়া শংকিত হৈ পৰিছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসী